আৰু এইবোৰ দেখিলেই আমাৰ দৰে সাধাৰণ মানুহৰ তাৰ ছিঙি যায়। মন কৰক, বিভিন্ন দল সংগঠন ৰাজনৈতিক ব্যক্তিকে ধৰি প্ৰত্যেকেই জুবিন গাৰ্গৰ জন্মদিন পালন কৰিলে। ৰাজ্যৰ বিশিষ্ট বুলি ভাবা, বিশিষ্ট বুলি কোৱা জনপ্ৰিয় গায়ক গায়িকাসকলে জুবিন গাৰ্গৰ গান পৰিৱেশন কৰিলে। কিন্তু আপোনালোকে কোনোবা এখন মঞ্চত জুবিন গাৰ্গৰ আদৰ্শৰ প্ৰতিধ্বনি শুনিলেনে? কোনোবাই জুবিন গাৰ্গৰ দৰে কথা ক'ব পাৰিলেনে? কোনোবাই ক'লেনে যে আমি নামানো? কোনোবাই ক'লেনে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা? শুনিলেনে সেই সংলাপ কাৰোবাৰ মুখত? প্ৰত্যেকেই তামাম ঢোকঢাল বজাইছে। জুবিন গাৰ্গৰ আদৰ্শক সন্মান কৰিব নোৱাৰে যদি জুবিন গাৰ্গৰ নামত এইবোৰ কৰা বাদ দিয়ক, আমাৰ একদম স্পষ্ট কথা। আৰু এই কাৰণে আমাৰ খং উঠিছে, ৰাজনৈতিক লোকসকলেও জুবিন গাৰ্গক লৈ বিভিন্ন ধৰণৰ কুচকাৱাজ কৰিছে, অনুষ্ঠান পাতিছে, উৎসৱ পাতিছে।